আমগুৰিত এখন প্ৰাথমিক বিদ্যালয় চৰ্চাৰ কেন্দ্ৰবিন্দু। বিদ্যালয়খনৰ চৌপাশৰ মনোমোহা দৃশ্য আৰু বিদ্যালয়খনৰ শিক্ষাদান পদ্ধতিৰ কাৰণে নামটিৰ ধুদৰালি প্ৰাথমিক বিদ্যালয়খন ব্যতিক্ৰম। 1958 চনত স্থাপিত প্ৰাথমিক বিদ্যালয়খন বৰ্তমানৰ প্ৰধান শিক্ষক তুবুল আলীৰ আশা সুধীয়া প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণত সুবিধা হোৱাকৈ বিদ্যালয়খন গঢ়ি তুলিছে। বিদ্যালয়খনৰ পকী ৱালত বিভিন্ন চিত্ৰ, জাতীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হাতী, গড়, সিংহ, বাঘ আদি অংকন কৰি ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়খনৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিছে। আনহাতে বিদ্যালয়খনত এটি পুথিভঁৰাল, স্মৰণীয় ব্যক্তিৰ ফটো ৰাখি ছাত্ৰ ছাত্ৰীৰ সুবিধাজনক হোৱাকৈ শিক্ষা গ্ৰহণত সহায় কৰি আহিছে। যিখিনি মই কৰিলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ সহজ হ'ব আৰু তেওঁলোকৰ মই আপোনালোকে দেখিছে বেয়ত কিছুমান ছবি বা অংকন কৰি দিছোঁ। মই যিটো তেওঁলোকৰ কাজিৰঙা বুলি মই এটা আপোনাৰ আঁকি পিনি তেওঁলোকৰ বৰ্ডত মই আপোনাৰ ৱালত চিত্ৰ আঁকি দিছোঁ যে কাজিৰঙাত কি কি বস্তু পায়, বা এশিঙীয়া গড় তাত আঁকি দিছোঁ যে এশিঙীয়া গড় যে কাজিৰঙাত পায়। এইখিনি তেওঁলোকে খুব সহজে খেল ধেমালি কৰি থাকোঁতেও যাতে বাহিৰত তেওঁলোকে যাতে সেইকেইটা ছবিকেইটা তেওঁলোকে দেখিও তেওঁলোকে যাতে শিক্ষাটো ল'ব পাৰে। বিদ্যালয়খনত এজনেই কেৱল শিক্ষক, তেওঁ প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰি আছে। বিদ্যালয়খনৰ 6টাকৈ শ্ৰেণীকোঠা, এজন শিক্ষকেই কান্ধত দায়িত্ব লৈ জিলা শিক্ষা বিষয়াক আবেদন জনাইছে যদিও শিক্ষক নিয়োগ নকৰাত শিক্ষাদানত বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰে। এজন শিক্ষকে ইমান ধুনীয়াকৈ তেওঁ ৰাখিছে আৰু শিক্ষা দিশটো ল'ৰা ছোৱালীক যিখিনি শিক্ষা দিব লাগে যথেষ্ট ধুনীয়া শিক্ষা দিছে। আৰু আমি শিক্ষা বিষয়াক এটা অনুৰোধ কৰোঁ, তেওঁ এজন শিক্ষকে অলপ হয়তো কষ্ট পাইছে এই শিক্ষাদান কৰাত, আৰু তেওঁৰ লগত আৰু 2-3জন দিলে আৰু আমাৰ শিক্ষা দিশটো আৰু উন্নত হ'ব। আমগুৰিৰ পৰা নৱনীতা গগৈ, প্ৰাগ নিউজ।